হাই ফ্ৰেণ্ডছ, আজি মই আবাহন থিয়েটাৰ চাব যাবলৈ ওলাইছোঁ আৰু প্ৰস্তুতি বাৰ অভিনয় মই বহুত ভাল পাওঁ। 9টা বজাৰ পৰা শ্ব' আছে আৰু 12টামান বাজিব, সেইকাৰণে ৰাতি হ'ব কাৰণে মই মোৰ আঁঠুৱা চাইটো তৈ দিছোঁ। এতিয়া যাম, যাই মানে চাওকচোন কিমান মানুহ হৈছে আৰু মানুহৰ কাৰণে বহুত জাম হৈ গৈছে। থিয়েটাৰ চাব যাওঁতে নলবাৰীত ইমান ভিৰ হোৱা দেখিছোঁ, কিন্তু বাহিৰটা চাইডত এবাৰ প্ৰথম দেখিলোঁ। বাহিৰটা চাইডত এনেকৈ মই থিয়েটাৰ চোৱা নাছিলোঁ আৰু এবাৰ চাবলৈ আহি মই মানে আচৰিত হৈ গৈছোঁ যে ইমান মানুহ হয়নে, আৰু ইমান মানুহৰ কাৰণে থিয়েটাৰ চাবলৈ আহি বেছি ভাল লাগিছে। প্ৰস্তুতি বাৰ অভিনয় তাতে সুকীয়া মাদকতা আছে। তেওঁ যিকোনো ধৰণৰ অভিনয় খুব সাৱলীলভাৱে কৰিব পাৰে, যেনে কৰুণ হওক, হাস্যৰস হওক, ফাইটিং হওক। ফাইটিঙৰ দৃশ্যবিলাকৰ কথাটো বেলেগ। প্ৰস্তুতি বাই এজনী মহিলা হয় যি ফাইটিঙৰ দেখায়, যি ফাইটিং কৰে, বহুত পুৰুষ অভিনেতাও তেনেকুৱা কৰিব নোৱাৰে চাগে। গতিকে প্ৰস্তুতি বাৰ অভিনয়ৰ কথাটো কিনো কম, যিসকলে প্ৰস্তুতি বাৰ অভিনয় দেখিছে তেওঁলোকে গম পাব যে প্ৰস্তুতি বাৰ অভিনয়নো কি। লাহে লাহে মানুহ ভৰ্তি হৈ গ'ল আৰু হল ফুল হ'ব এতিয়া। আৰু এয়া চাওকচোন, মই বহি আছো আৰু সন্মুখৰ ফালে আখৰ দেখাই আছে। কলিজা তহঁতৰ দৰে গুণ্ডাবোৰৰ কলিজা চুবাই খোৱাটোৱে মোৰ নিচা। সঁচাকৈ বহুত ভাল লাগিল নাটকখন চাই। নাটকখনৰ কৰুণ দৃশ্যবোৰ বহুত মন চুই গৈছে। আৰু এটা বস্তু ক'ব লাগিব যে আজিকালি নাটকতকৈ গান আৰু ডেন্সৰ প্ৰভাৱটো বেছি। গান আৰু ডেন্সো দেখাওক, কিন্তু নাটকখনো ভালকৈ দেখুৱাব লাগে। কিন্তু গান আৰু ডেন্স দেখাবলৈ যাওঁতে নাটকখন ক'ৰবাত মানে আধৰুৱা হৈ থাকে, যাৰ ফলত নাটকে প্ৰাণ পানী উঠে।